কপাল ফুলিল বুজিছ, এইবাৰ তোৰ কপাল ফুলিল। কালিলৈ বাছা অভিমন্যুৰ ৰথ তয়েই টানিব লাগিব। কম কপাল নে এইখন তোৰ, কম কপাল নে? চকুৰ পলকতেই তোক পচন্দ কৰিছে। কম কম বুজিছ? বল বল বল, বুজিছ? সৌ অস্তাবলতে খন্তেক জিৰণি লবি। কালিলৈ তৰিত গতিৰে অভিমন্যুৰ ৰথ তই টানিব লাগিব। বল 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 ও হরি ধনাই, অ ধনাই, ক'ত গ'ল এপাত আজি সন্ধিয়া পৰতে? হে বৰকৈ চিঞৰিবও নোৱাৰো নহয়, শত্ৰুপক্ষ শিবি। ধনাই অ, এইটো কেনেবাকৈ যুদ্ধ ক্ষেত্ৰত আজি নিপাতে হ'ল নি? নাই হোৱা নিপাত। সেয়া চা, মই তোৰ সন্মুখত। পিছে এটা কথা তই গম পাৱ নে নাপাৱ? কি কথা? কালিলৈ যুদ্ধত বাছা অভিমন্যুৱে প্ৰৱেশ কৰিব। বাছা অভিমন্যু প্ৰৱেশ কৰিব? কম সাহসীৰ কথা নে? হেনো কম সাহসৰ কথা নে? 16 বছৰ বয়সতেই কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিব খুজিছে, কম সাহসৰ কথা নে? অ ধনাই, ঐ আমাৰ পক্ষৰ শিবিৰতো উখল মাখল পৰিৱেশ নহয়? তহঁতৰ পক্ষৰ শিবিৰত? অ, সেই জানিব পাৰিছো এই গুৰু দ্ৰোণাচাৰ্যই কালিলৈ কুৰুক্ষেত্ৰত নতুন ৰণনীতি প্ৰদৰ্শন কৰিব। নতুন ৰণনীতি? হয়, সেই কথা শুনি মোৰ বুকুখন চেৰেংকৈ গ'ল। মনটো একেবাৰে মৰহি গ'ল। তোৰ বুকুখন চেৰেং কৰিবলৈ মনটো মৰহি যাবলৈ কি কথাটো হ'ল? হেৰ' মানুহজনী গা পৰা মাহ হালধি গোন্ধ যোৱাই নাই, তেনেকৈ ঘৰখনত এৰি থৈ আহিছো। কেনেবাকৈ যদি মই যুদ্ধ ক্ষেত্ৰত নিপাত হওঁ, মোৰ মানুহজনী অৱস্থা কি হ'ব বাৰু? হেৰা, এই কথাবোৰে মোৰো বুকুখন চেৰেং কৰি মাৰে। অতদিন ভীষ্মদেৱ সেনাপতি আছিল, যেনে তেনে প্ৰাণটো বাচি আছিল। এতিয়া দ্ৰোণাচাৰ্য সেনাপতি হ'ল, তেওঁ বা আকৌ কি ৰূপ ধাৰণ কৰে? অ ধনাই, হা, তোক মই কথা এটা সুধো দেই। হতচোন হ'ল। হে তইনো ইমান দিনে ঐ যুদ্ধ ক্ষেত্ৰত কেনেকৈ বাচি আছিলি? মই ইমান দিনে যুদ্ধ ক্ষেত্ৰত কেনেকৈ বাচি আছিলো? তই সেই প্ৰশ্নটো মোক সুধিছ, মই কেনেকৈ ইমান দিনে যুদ্ধ ক্ষেত্ৰত বাচি আছিলো? মই এনেকৈ। অ সেই কি হ'ল আকৌ? ঐ ধনাই, তই মৰিলি নি? নাই মৰা। আচলতে কথাটো কি জান? কি? যুদ্ধত যেতিয়া পৰিস্থিতি ভীষণ দেখো, তেতিয়াই মৰা হোৱাৰ মাজতে মই মানে কথা সেইটো হেৰি নহয়, মই পাছে এনেকেই বাচিলো। তইনো কেনেকৈ বাচিলি? মই তই যিটো কিটিপ লগাই ইমান দিনে বাচি আছিলি, মই সেইটো কিটিপকে লগাই ইমান দিনৰ পাণটো ৰক্ষা। পিছে ধনাই, তই হলি পাণ্ডৱ শিবিৰ আৰু মই হলো কৌৰৱ শিবিৰ। ঐ আমাৰ দুটা যদি মুখামুখি সংঘৰ্ষ হয়, তই তেতিয়া কি কৰিবি? সেই কথাবোৰে মোৰো অন্তৰখন খুলি খুলি খাই আছে। তই চাচোন, সৰুৰে পৰা আজি এই বয়সলৈ পালোহি, ক'তো আমাৰ ক্ষতি সন্তোষ নাই, একো নাই। আজি কুৰুক্ষেত্ৰ যুদ্ধত তই মোৰ প্ৰতিপক্ষ হলি,
মই সদায় ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তোৰ সমে যাতে মোৰ যুদ্ধ নহয় আৰু সেই দিন যাতে কেতিয়াও নাহে। আৰু যদি আহে তই তেতিয়া কি কৰিবি? আৰু যদি আহে তেতিয়া তেতিয়া মোৰ হাতৰ অস্ত্ৰ আপোনা আপুনি ভূমিত পৰিব। তোক মই অস্তঘাত কৰিব নোৱাৰিম। ময়ো ভগৱানক প্ৰাৰ্থনা কৰিছো তোৰ সৈতে যাতে মোৰ কেতিয়াও মুখামুখি সংঘৰ্ষ নহয় ধনাই। ৰাতি বহু পৰফুল যা গৈ যা কালিলৈ পুৱাতে শংখধ্বনি হলে পুনৰ যুদ্ধলৈ যাব লাগিব নহয়। যা গৈ যা ভালে থাকিবি দেই। যাও যা ভালে থাকিবি। যা বুজিছ ভালে থাকিবি। ধনাই থাকিবি